দাদা টিনাহত আহি আছে নেকি? কিবা আলোচনা কৰা হ'লনে? মাহীয়েকে কল কৰোঁতে আহি আছো বুলি ক'লে। প্ৰথমতে ভালদৰে বুজাই মেলি চাবা ৰিজু, তাৰ পাছতো বুজি নেপালে বেলেগ ব্যৱস্থা ল'ব লাগিব। বুজালেও বুজি নাপায় তাই যি ভুল কৰিলে নহয়, তাৰ ভুলৰ শুধৰণিয়ে নাই। বুজি নাপালে কি কৰিবা? তাৰ হীৰৰ সেন্দুৰখিনি মুচি পেলাব লাগিব। দুদিনমান ঘৰতে ৰাখি মনে মনে গুৱাহাটীলৈ নি মাহীয়েকৰ ঘৰত থৈ আহিবগে লাগিব। মাজনীয়ে মোৰ মান সন্মান নষ্ট কৰিব বুলি সপোনতো ভবা নাছিলো। তাই আমাৰ মৰম ভাল পোৱাবোৰ বুজিবলৈ চেষ্টাই নকৰিলে। কি দিয়া নাছিলো তাইক মই? যি লাগে তাকেই আনি দিছিলো। তথাপি তাই আমাৰ কথা নেভাবিলে যেতিয়া তাৰ ব্যৱস্থা বেলেগকৈ ল'ব লাগিব। বুজালে উল্টাই মোক কব তোমালোকৰ মান সন্মান যোৱা কাম নকৰো বুলি বাপেকৰ শপত খাব। তাৰ পাছতো এইবোৰ কৰিলে তাই। আজি 4 দিনমান হ'ল তাই পলাই যোৱা। বাপেকে পানী এটুপিও মুখত দিয়া নাই। বেটাৰো এক্সাম হৈ আছে, ঘৰলৈ আহিব পৰা নাই। কি কৰো মই এতিয়া? ভাবি পাৰ নোপোৱা হৈছো ৰিজু, ভাবি পাৰ নোপোৱা হৈছো। হ'ব বৌ, এইবোৰ চিন্তা কৰি নাথাকিব। টিনা আহিলে কন্দা কথা নকৰিব। চিন্তা নকৰো বুলি ভাবিলে কি হ'ব ৰিজু? মোৰটোৱে কাম নকৰা হৈছে। সিফালে ৰাজে পাগলৰ দৰে অনাই বনাই ঘূৰি ফুৰিছে বুলি মাকে ফোন কৰিছে। আমাৰ মান সন্মান গলেই। ৰাজহঁতৰ ঘৰৰ মানুহখিনিৰো সন্মান হানি হ'ল। বেলেগ বেলেগ গাঁৱৰ হোৱাহেঁতেন চিন্তা কমিলেহেঁতেন। একেখন গাঁৱতে হ'ল দেখিছানে? কেনেকৈ চিন্তা নকৰাকে থাকো ৰিজু, কেনেকৈ চিন্তা নকৰাকে থাকো মই। দাদা, বৌ, গাড়ী এখন ৰোৱা শব্দ শুনিছো। আপোনালোকে ইয়াতে বহি থাকক, মই মানুহখিনিক নি বাহিৰ ৰুমতে বহুৱামগৈ। হ'ব ৰমেন, যোৱা, তুমিয়ে বহুৱাগে। হ'ব দাদা, মই যাওঁ। খুৰী, মোৰ বৰ ভয় লাগি আছে মা পাপালে। কি হ'ব এতিয়া? হ'ব টিনা, ভয় নকৰিবা, আমি আছো নহয়। টিনা, ভিতৰলৈ আহা। দাদা বৌয়ে মাতিছে। ৰ'ব পেহী, অলপ পিছত যাম। কি এতিয়া যাব নোৱাৰা নি? মা পাপাই মাতিছে, নুশুনা নি? যোৱা টিনা, ভিতৰলৈ যোৱা, মা পাপাই মাতিছে নহয়। বিকি, আহা দুইটাই যাওঁ ব'ল। বিকিক নালাগে, তোমাকহে মাতিছে। মই আছোঁ টিনা, তুমি যোৱা। হ'ব খুৰা, আপোনালোক বহক, মই ভিতৰৰ পৰা আহোঁ। বিকি, তোমালোক এতিয়া ঘৰলৈ যোৱা। যিদিনা বিয়া হ'ব এইদিনা আহিবা, খবৰ দিব। গাঁওবুঢ়া দেউতা, মই টিনাগিৰি ইয়াৰ পৰা নাযাওঁ। গাঁওবুঢ়া ককাইদেউ, আমাকতো ইয়াত বিয়াৰ আলোচনা কৰিবলৈহে মাতি পঠিয়াইছিলে। আকৌ এতিয়া আলোচনা নকৰাকে যাবলৈ ক'লে হ'ব জানো? তোমালোক আহি নোপোৱাৰ আগতে ইহঁতৰ ঘৰৰ মানুহখিনিয়ে আলোচনা কৰিলো বুলি ক'লে। এতিয়া আলোচনা নকৰে বোলে, দিনবাৰ চাইহে বিয়া পাতিম বুলি জনাবলৈ কৈছে। তোমালোক এতিয়া নিজৰ ঘৰলৈ যোৱা, নিজৰো আত্মসন্মান আছে, গতিকে ঘৰলৈ যোৱাই ভাল হ'ব। গাঁওবুঢ়া ককাইদেউ, আমি দুখীয়া হ'ব পাৰোঁ, কাৰো পৰা খুজি মাগি হাত পাতি নেখাওঁ। ধনৰ দুখীয়া হ'ব পাৰোঁ, মনৰ দুখীয়া নহয়। আমাৰ নিজৰো আত্মসন্মান আছে। আমাক কি ভিক্ষাৰী বুলি ভাবিছে নেকি? অপমান কৰিবলৈকে মাতি পঠিয়ালে নিচিনাহে লাগে। গাঁওবুঢ়া দেউতা, এবাৰ টিনাক মাতি দিয়ক, আপোনাৰ ভৰিত ধৰিছোঁ। প্লিজ গাঁওবুঢ়া দেউতা, টিনা নহ'লে মই নেযাওঁ। মই ইয়াতে মৰি থাকিম। প্লিজ মাতি দিয়ক, এবাৰ মাতি দিয়ক প্লিজ। নৰেন, তোমালোকে যি কৰা কৰা, মই এতিয়া যাওঁগে। মই এতিয়া কি ক'ম? লোকৰ নিজৰ ব্যক্তিগত কথা এইবোৰত মাত মাতিবলৈ মোৰ ইমানো অধিকাৰ নাই। মই যাওঁগে। বিকি, পিছত খবৰ দিম বুলি কৈছে যেতিয়া আমি যাওঁগে ব'লা। টিনাক চাগে ভিতৰৰ পৰা আহিব দিয়া নাই। যাওঁ ব'লা আমি। খুৰী, টিনাক এৰি ঘৰলৈ মই কেনেকৈ যামগৈ? মা দেউতাহঁতে কি বুলি ভাবিব কওকচোন? মই নেযাওঁ খুৰী, টিনাক এৰি মই নেযাওঁ খুৰী, মই নেযাওঁ। জেদ নধৰিবা বিকি, ঘৰলৈ ব'ল বুলি কৈছো নহয়, ঘৰলৈ ব'ল। বৌ আৰু দাদাক মই বুজাম, যি হয় পাছত দেখা যাব। ৰিজু, মাজনী আহিছেনে? আহিছে দাদা। মা, পাপা। নেমাতিবা মোক পাপা বুলি। মই তোমাক কি দিয়া নাছিলো? তুমি কি কৰিলা এইবোৰ? কি কৰিলা এইবোৰ? এইবোৰ কি পিন্ধি আহিছা? কাপোৰ সলোৱা, যোৱা ৰুমলৈ গৈ মূৰটো ধুই আহা। এইবোৰ কি কৈছা মা? মই এতিয়া বোৱাৰী হ'লো, চাদৰ মেখেলাই পিন্ধি থাকিম মই। ৰিজু, কি চাই আছা? হীৰৰ সেন্দুৰখিনি মুচি পেলোৱা। মই তাইক বোৱাৰী সাজত চাব নোৱাৰো। যোৱা হীৰৰ সেন্দুৰখিনি মুচি পেলোৱা। মাজনী, বুজি পাবা আকৌ মা পাপাই কি কৈছে। প্লিজ মা, কি কৈছা তুমি এইবোৰ? পেহীক কিয় হীৰৰ সেন্দুৰখিনি মুচিবলৈ কৈছা? তেনেকে নকবা প্লিজ মা। সেন্দুৰখিনি মুচি দিওঁ টিনা। কি কৰিলা তুমি এইবোৰ? মা, পেহী, তোমালোকো এজনী নাৰী, কাৰোবাৰ বোৱাৰী, কাৰোবাৰ মৰমৰ পত্নী আৰু সন্তানৰ মাতৃ। তথাপিও বুজি নোপোৱা কিয়? নাৰীৰ অন্তৰত থকা প্ৰেম, মৰম, ভাল পোৱাবোৰ বুজিবলৈ চেষ্টা নকৰা কিয় পেহী? কিয়? মই বিকিৰ অবিহনে জীয়াই থাকিব নোৱাৰো পেহী।
প্লিজ মোক বিকিৰ ওচৰলৈ যাবলৈ দিয়া মা প্লিজ মোক বিকিৰ ওচৰলৈ যাবলৈ দিয়া মা কোন বিকি যিজন বিকিৰ কাৰণে নিজৰ মা দেউতাকো পাহৰি গৈছা এইজন বিকিয়ে তোমাক নিজৰ ঘৰতে এৰি থৈ নিজৰ ঘৰলৈ গুচি গ'ল এইবোৰৰ মাথা মাৰি কান্দি কাটি সময় নষ্ট কৰিব নালাগে বিকি বিকি ৰবা বিকি মই গৈ আছো তোমাৰ লগত প্লিজ বিকি মোক এৰি থৈ নাযাবা প্লিজ ৰিজু তাইৰ লগ নেৰিবা আৰু লগৰ ছোৱালী ৰুবি লিজা লিনাহঁতৰ লগত কথা পাতিবলৈও নিদিবা আৰু ফোনটো বুলতো চুবলৈ নিদিবা হ'ব বৌ মই তাইৰ লগতে হ'ম মই তাইৰ কষ্ট হোৱাটো কেতিয়াও নিবিচাৰো মই তাইক সৰুৰ পৰা নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছো আপুনি জন্মহে দিছে মইহে তাইক আদৰত তুলি ডাঙৰ দীঘল কৰিছো মই তাইৰ কষ্ট হোৱাটো সহ্য কৰিব নোৱাৰো হ'ব ৰিজু যোৱাচোন কলৈ গ'ল চাই আহাগে হ'ব হেৰি এতিয়া কি কৰিম বুলি ভাবিছা হ'ব দুদিনমান ঘৰতে থাককচোন তাৰ পাছত মাহীয়েকৰ লগতে থৈ আহিবগৈ লাগিব কোনেও নজনাকে তুমিও কথাবোৰ নকবা পিহিয়েকে বেজীজনৰ পৰা তেল অলপ জাৰি আনিছে মাজনীৰ মূৰত লগালে হেনো বিকিক পাহৰিব বোলে লগাই চাওঁ নেকি মই হ'লে বেজালি এইবোৰ একো বিশ্বাস নকৰো তোমালোকে যি ভাল দেখা কৰা হ'ব লগাই চাবলৈ দিওঁ ৰিজুকে কৈ তুমি একেৰাহে ছোৱালীজনীক কেংকেঙাই নাথাকিবা যি ভুল কৰিলে আৰু মৰমেৰে বুজাবলৈ চেষ্টা কৰিবা খোৱা বোৱাবোৰ সময়মতে যত্ন ল'বা হ'ব তাই বুজি পালে মোক একো নালাগে আৰু তাই যি ভাল দেখে তাকেই কৰিব অন্তত বিকিক পাহৰিলে হ'ল হ'ব যোৱা এতিয়া মাজনীৰ ওচৰলৈ হ'ব যাওঁ দিয়া এৰি ডাঙৰ বোকা নাই নি ক'লৈ গ'ল নাই দেখা যে অলপ ওলাই যাম বুলি ক'লে ক'লৈ গৈছে কৈ থৈ যোৱা নাই বৌ বৌ বিকি ঘৰত আছে তাই আছে বিনা ৰুমতে আছে আহা কি কৰি আছে বৌ খোৱা বোৱাবোৰ ভালকে কৰিছে নাই কি ক'ম বিনা ৰুমতে সোমাই কিবা কিবি আঁকি থকা দেখো ধুনীয়া এখন ঘৰ আৰু টিনাক আঁকি বুকুতে লৈ টোপনি যায়গে মই আৰু এইবোৰ দেখি থাকিব নোৱাৰো বিনা ভগৱানে কিহৰ পাপৰ পল দিলে জানো ল'ৰাটোক ভাবিয়ে নেপাওঁ দেখোন ভগৱানে কিহৰ পাপৰ পল দিব লোকৰ ধনী ঘৰৰ ছোৱালীৰ লগত প্ৰেম কৰিবলৈ যায় এনে পৰিণাম বুজালে বুজি নাপায় এইবোৰ ল'ৰাই মোৰ এতিয়া নিজেও মৰিছে আমাকো মাৰিছে হ'ব দাদা এইবোৰ আপোনালোকে চিন্তা নকৰিব ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বিনা বোৱাৰীজনী টিনাক ক'ত ৰাখিছে খবৰ পাওঁনে ঘৰত নাই বুলি শুনিছোঁ নাই বৌ ঘৰত নাই গুৱাহাটীতে ক'ৰবাত আছে বুলি শুনিছোঁ ধনী ঘৰৰ কথা কি বুজিবা সিদিনা আমাক চালনা কৰিহে মাতি পঠিয়াইছে নহ'লে যে টিনাই নাযাব এইকাৰণে মন্দিৰত বিয়া পাতিম বুলি চালনাহে কৰিলে গাঁওবুঢ়াই কাৰোবাৰ আগত কৈছে বুলি শুনিছোঁ টিনাৰ লগৰ যে লিজাই কৈছে বোলে গুৱাহাটীৰ ৰাজৰ লগত হেনো বিয়া পাতিব বুলি শুনিছোঁ কি হ'ব বিনা আমাৰ বিকিৰ টিনাৰ অবিহনে সি পাগল হ'ব ৰ'ব মই বিকিৰ ওচৰৰ পৰাই আহোঁ টিনাই কল কৰিছেনে নাই সুধি আহোঁচোন